পারি কাম করে খাই আমার কিছু নাই ভাই আমার ঘরে কিছু চলে দোলে ওই বাপনি বাজার থাকি আমি খাবে দেশের ভাই হয় না ভাই নেই কোথায় সে রশিদ বারে একটা বাড়ি দিয়েছে ভাই আমি দেন বাড়ি না বাবা চোখ দিনা দেখে यार प्रतिबाद करा मारे যিখন চৰকাৰ এই চৰকাৰখনৰ নিচিনা বেয়া চৰকাৰ পৃথিৱীত জন্মই হোৱা নাই বিজেপিৰ নিচিনা বেয়া চৰকাৰ পৃথিৱীত কেতিয়াও জন্ম হোৱা নাই হয়নে নহয় আৰু বিজেপি চৰকাৰখনে অকল আপোনালোকৰ মুছলমান মানুহ সংখ্যালঘু মানুহক বিচাৰি বিচাৰি ঘৰবিলাক ভাঙিছে হয়নে নহয় অসমৰ সংখ্যালঘুৰ শত্ৰু হল বিজেপি আৰএছএছ আৰু হিমন্ত বিশ্ব শৰ্মা অসমৰ সংখ্যালঘুৰ আটাইতকৈ ডাঙৰ শত্ৰু হল হিমন্ত বিশ্ব শৰ্মা হয়নে নহয় যে যেতিয়ালৈকে বিজেপি চৰকাৰ থাকিব তেতিয়ালৈকে সংখ্যালঘু মানুহৰ কেতিয়াও শান্তি অসমত নাই বিজেপি কৰিবলৈ যোৱা গিটা সেইটো একদম ঘৰ বিভীষণ হি ঘৰৰ শত্ৰু এই বিজেপি চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াই দিবৰ কাৰণে হাজু হওক আপোনালোকে ৰাইজেও সব ৰাজনৈতিক দলক কক কংগ্ৰেছক কক আৰু বেলেগ বেলেগ যিমান আমাৰ বিৰোধী দল আছে সবকে কক যে তহতি বিৰোধী দলবিলাক একলগ হ কংগ্ৰেছ ৰাইজৰ দল জাতীয় পৰিষদ বামপন্থী সিপিআই সিপিএম সব লগ হলেহে চৰকাৰখন আমি উফৰাব পাৰিম হয়নে নহয় আৰু চৰকাৰখন উফৰাবৰ কাৰণে আমি লাগি আছো কিন্তু কংগ্ৰেছে একলগ হ'ব খোজা নাই এতিয়ালৈকে কংগ্ৰেছে ভাবে যে অকলে খাম আমি বুঝে নাই সেইকাৰণে কংগ্ৰেছক আপোনালোকৰ পিনৰ পৰা ক'ব লাগে আপোনালোকৰ পিনৰ পৰা ক'ব লাগে যে তহঁতি একলগ হ গতিকে আপোনালোকৰ খবৰ ল'বলৈ মই উজনি অসমৰ অখিল গগৈ এটা ৰাজনৈতিক দলৰ সভাপতি অখিল গগৈ আহিছো সেইটো বহুত মানুহে মোক বেয়া পাইছে তাৰ পাছতো মই সদায় দুখীয়া মানুহৰ পক্ষত আছো মোৰ কাৰণে জাতি বৰ্ণ ধৰ্মৰ কথা নাই যদি দুখীয়া মানুহ ক'বাত বিপদত পৰিছে তেতিয়াহ'লে মই তেওঁলোকৰ লগত আছো মই বিদেশীৰ লগত নাই আকৌ 71 চনৰ পিছত অহা মানুহবিলাকৰ লগত মই নাই আকৌ কিন্তু 71 চনৰ আগত অহা মানুহ তেওঁলোকৰ লগত আছো এতিয়া কংগ্ৰেছে সংখ্যালঘুক খুব ভাল পাওঁ বুলি কৈ থাকে যোৱা 78 বছৰ স্বাধীনতাৰ পাছত 78 বছৰৰ 60 বছৰৰ পৰা 65 বছৰ অকল কংগ্ৰেছে শাসন কৰিলে অসম হয়নে আৰু সব মুছলমান মানুহে বেছিভাগ দিন কংগ্ৰেছকে ভোট দিলে কিন্তু কেতিয়াবা মাতৃপত্ৰ দিলে নাই ইহঁতি অকল খালি মানুহক ব্যৱহাৰ কৰে ৰাজনৈতিক দলবিলাকে মানুহৰ কাম কৰি নিদিয়ে নহয় সেইকাৰণে আপোনালোকে মনত ৰাখক যে এবাৰ নতুন চৰকাৰ বনাব লাগিব কথাবিলাক প্ৰত্যেকটো কথা মনত ৰাখক এদিন এই বিজেপি চৰকাৰৰ ওপৰত আমি অসমৰ মানুহে প্ৰতিশোধ ল'ব লাগিব ইহঁতক ব্ৰহ্মপুত্ৰলৈ দলিয়াই দিব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মাক গাদিয়ে চাদিয়ে ধৰি যিদিনালৈকে ব্ৰহ্মপুত্ৰত দলিয়াই দিব নোৱাৰো সেইদিনালৈকে কেতিয়াও শান্ত নহ'ব আপোনালোক আন্দোলন কেদিন হ'ল 11 দিন মই ভাবো যে আজিৰ পৰা এই আন্দোলনটো বন্ধ কৰি আমি 30 তাৰিখে লগ ধৰিম নহয় এটা ডেট ফিক্স কৰ যেটো তাৰিখত মইও আহিম তাত অতি কমেও 20,000 মানুহ একেলগতে গোটা হ'ব 4 আগষ্ট তাৰিখৰ দিনা মই নিজে আহিম আপোনালোকে অন্তত 20,000 মানুহ গোটাব লাগিব এনেকে 500,000 মানুহ হলে মই নাহো আগতে পিছত কৈ লাভ নাই অহা 4 তাৰিখৰ দিনা ইয়াত এটা ডাঙৰ আন্দোলনৰ কাৰ্যসূচী হ'ব এই কাৰ্যসূচীত মই থাকিম এখন চৰকাৰ নে এখন এই যে
কাছাৰী এই যে কচাই চৰকাৰে কচাই ধৰিব পৰা নাই নিশ্চয় ঈশ্বৰেও চাব নিশ্চয় ইহঁতি এদিন শাস্তি পাব আমি সেই দিনটোলৈকে ৰম আৰু সকলোৰে কাৰণে মাটি আদায় কৰি আনিম লাগিব